পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিনডিঙত বন বিভাগে চলাই অভিযান জব্দ কুণ্ডাভৰ্তি এখন টাটা মোবাইল আমৰেম সংৰক্ষিত বনাঞ্চলতো বন বিভাগে অভিযান চলাই আন এখন কাঠভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় আটক বিদ্যা সিং ৰংহাং নামৰ এটা সৰবৰাহকাৰীক আমি দৃশ্য দেখুৱাইছো জব্দ কৰিছে কুণ্ডাভৰ্তি এখন টাটা মোবাইল আৰু লগতে আমৰেং সংৰক্ষিত বনাঞ্চলতো আন এখন কাঠভৰ্তি বাহন জব্দ কৰিছে পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিনডিঙত বন বিভাগে যেহেতু চলাইছিল অভিযান আৰু সেই অভিযানত জব্দ কৰিছে কুণ্ডাভৰ্তি এখন টাটা মোবাইল আমৰেং সংৰক্ষিত বনাঞ্চলতো বন বিভাগে অভিযান চলাই আন এখন কাঠভৰ্তি বাহন জব্দ কৰে বুলি জানিব পৰা গৈছে আৰু লগতে এটা সৰবৰাহকাৰীক আটক কৰিছে সৰবৰাহকাৰীটোৰ নাম জানিব পৰা গৈছে বিদ্যা সিং ৰংহাং বুলি জেৰিকিনডিঙত যোনটো আমাৰ কৈলাশ মেছ ফৰেষ্টাৰ 1 তেখেতে তাতে জেৰিকিনডিঙৰ ইনচাৰ্জ তেখেতে এইটো জেৰিকিনডিঙত এইটো ধৰিছিলে around 12:30 to manot aro tarpasot amak inform korile inform kori kine amar staff goi kine etu gari to loi nise tarpisot ekta gari hol ami mane night duty patrolling koru ami daily amar reserve forest amrem reserve forest kekang jagat ekta asile reserve forest ote hoy ha bitrote ase to ami যোনটো গাড়ী যেনেকা গাড়ী গৈ আছে লিড আমি ট্ৰেক কৰি গৈ আছো ট্ৰেক কৰি গৈ তাৰপিছত একটা ফ্ৰেছ লিড পাইছে আৰু ফ্ৰেছ লিড পোৱাৰ পিছত আমি একটা জাগাত এম্বুছ হৈ গ'ল গাড়ীটো মানে ফচি আছিলে এইটো পট হোলছত ফচি আছিলে গাড়ীটো আহিব পৰা নাই কাঠ ভৰ্তি আছিলে ভৰ্তি মানে কাঠটো এণ্ড আনলোড কৰা আছিলে তাৰপিছত আমাৰ ইয়াৰ পৰা কোনবা মানুহ পৰা ট্ৰেক্টৰ লৈ কিনে আমি আকৌ ৰিকভাৰী কৰিছো